সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আপোনালোকে স্ক্ৰীনখন দেখি হয়তো গমেই পাইছে যে মই আজি ভিডিঅ'টো কিহৰ বিষয়ত বনাইছোঁ আৰু এইটো সমস্যা বহুতৰে হৈ আছে, যিহেতু আমি বেলেগৰ ৰিলছ আমি কপি কৰি আনি আমি নিজৰ প্ৰফাইলত বা পেজত দি দিছিলোঁ। তাৰ কাৰণে এইটো প্ৰব্লেম কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পৰা বহুতৰে হৈ আছে। তেওঁলোকে এইটো কেনেকৈ সলভ কৰিব পাৰিব মই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাই আছোঁ। আপোনালোকৰ 100% সলভ হ'ব। প্ৰথমতে উইকলি চেলেঞ্জত যাই কিনে আমাৰ যে এই প্ৰফাইলটো যে আহে তালৈ যাম। তাত যাই কিনে তাৰ এটা স্ক্ৰীনশ্বট ল'ব লাগিব আৰু এইটো স্ক্ৰীনশ্বট মই যিহেতু আগতে লোৱা আছিল তাত মই লগাই দিছোঁ। তাৰ নেক্সট স্ক্ৰীনশ্বট এটাও ল'ব লাগিব। এই স্ক্ৰীনশ্বট দুটা ল'ব লাগিব আৰু তাৰপিছত আমি আকৌ প্ৰফাইলত যাম। প্ৰফাইলত যাই কাষত যে 3 লাইন আছে তাত ক্লিক কৰি দিম আৰু তাত ক্লিক কৰি দিয়াৰ পিছত আমাৰ একেবাৰে শেষত আমাৰ যিহেতু ফেচবুকৰ লিংকটো আহে, আমাৰ ফেচবুকৰ লিংকটো আমাক লাগিব। লিংকটো আমি কপি কৰি ল'ব লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ভালদৰে বুজি পাব কেনেকৈ কি কৰিব লাগে, কাৰণ ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আমি কামখিনি সম্পূৰ্ণকৈ কৰিব পাৰিম। আৰু তাৰপিছত আকৌ আমি তাৰ পৰা বেক ঘূৰি আহিম আৰু এতিয়া আমি হেল্প এণ্ড ছাপৰ্টত যাম। তাৰপিছত ওপৰত যে আছে ৰিপৰ্ট এ প্ৰব্লেম, যিহেতু আমি ফেচবুকক ৰিপৰ্ট কৰিব লাগিব সকলোখিনি, তাত ক্লিক কৰি দিম আৰু তাৰপিছত এনেকৈ আহিব আৰু এতিয়া আমি কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম তাত ক্লিক কৰি দিম। কাৰণ ফেচবুকৰ যেতিয়ালৈকে চকুত নপৰে, আমি যিখিনি আমাৰ প্ৰব্লেম আছে এইখিনি যেতিয়ালৈকে চকুত নপৰে তেতিয়ালৈকে কিন্তু ফেচবুকে একো ৰেচপন্স নিদিয়ে। গতিকে আমি এবাৰত যদি ঠিক নহয়, আমি ফেচবুকক বাৰে বাৰে ৰিপৰ্ট কৰিব লাগিব। মই দুবাৰ কৰিছোঁ, মোৰ এবাৰত ঠিক নহ'ল, দুবাৰ কৰিছোঁ আৰু দুবাৰত মোৰ ঠিক হৈছে। গতিকে আপোনালোকে এইটো নাভাবিব যে আজি কৰিছোঁ কালি হ'ব, এইটো নহয়। মোৰো আজি 20 দিনমান হ'ল ৰিপৰ্ট কৰাৰ। প্ৰথমতে এবাৰ কৰিছিলোঁ তেতিয়া ঠিক নহ'ল আৰু নেক্সট বাৰ কৰোঁতে এতিয়া 20 দিনমান হ'ল মোৰ ঠিক হৈছে। তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু মই জানো এইটো প্ৰব্লেম বহুতৰে হৈ আছে। আৰু প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ফেচবুকত আমি এজনে আনজনক সহায় নকৰিলে কেনেকৈ হ'ব। এতিয়া চাওক মই কি কৰি আছোঁ। আপোনালোকে ৰিপৰ্ট কৰাৰ পিছত এনেকৈ যেতিয়া আহিব, তাৰপিছত এতিয়া আপুনি আপোনাৰ প্ৰফাইল নে পেজ, বহুতে পেজত কাম কৰি আছে আৰু বহুতে প্ৰফাইলত কাম কৰি আছে। প্ৰফাইল নে পেজ ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ যিহেতু প্ৰফাইল, মই প্ৰফাইলটোৱে চিলেক্ট কৰিছোঁ, যিহেতু মোৰ প্ৰফাইলত প্ৰব্লেম হৈ আছে। গতিকে যাৰ যিহত প্ৰব্লেম থাকে সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। মই দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ কি কৰিব লাগে। তাৰপিছত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব। এই যে মই স্ক্ৰীনশ্বট দুটা লৈছিলোঁ আপলোড ফ্ৰম ফোন, তাত ক্লিক কৰি দিলে স্ক্ৰীনশ্বট দুটা তাত ক্লিক কৰি দিব লাগিব। মই এতিয়া যিহেতু মোৰ গোটেইখিনি হৈ গ'ল গতিকে মই দেখুৱাই নিদিওঁ। আৰু ইয়াত কি লিখিব লাগিব জানেনে? ফেচবুকক ক'ব লাগিব যে মোৰ যিটো ইছ্যু লাগি আছে, যিটো মোৰ প্ৰব্লেম হৈ আছে, মোৰ ৰিলছৰ পৰা বা ভিডিঅ'ৰ পৰা আৰ্নিং নহয়, গতিকে এইখিনি মোৰ ছল্ভ কৰি দিয়ক, কাৰণ মোৰ সকলোখিনি মোৰ অৰিজিনেল কণ্টেণ্ট হয়। এনেকৈ আপোনালোকে লিখি দিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে এটা শ্বেয়াৰ কৰি দিব, কাৰণ এইটো প্ৰব্লেম মই জনাত বহুতৰে হৈ আছে। গতিকে সকলোৱে আগবাঢ়ি যাওক।